আপোনজনক হেৰুৱাই কানুনত ভাগি পৰিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সামাজিক মাধ্যমত আজি এঘণ্টাৰ আগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা অতি দুখৰ খবৰ শ্বেয়াৰ কৰিছে আৰু এই খবৰটো পোৱাৰ পাছত অসম তথা সমগ্ৰ অনুৰাগীসকলেও দুখত ভাগি পৰিছে। এই খবৰটো পাই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি মৰ্মাহত হ'লো বুলি দুখ প্ৰকাশ কৰিছে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে। আজি এঘণ্টাৰ আগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই খবৰ প্ৰদান কৰি কয় যে অসমৰ লাই সূতা নোহোৱা হ'ল, লগতে নোহোৱা হ'ল মোৰ আপোন ককাইদেউজন। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুখৰ খবৰ প্ৰদান কৰিছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দুখৰ খবৰ প্ৰদান কৰি কয় যে মোৰ ককাইদেউৰ দৰে আছিল তেখেত আৰু তেখেতৰ বিয়োগৰ খবৰে মোক অতিকৈ দুখ দিছে অন্তৰত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশিষ্ট ভাষাবিদ, গৱেষক পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱৰ প্ৰয়াণৰ খবৰে মৰ্মাহত কৰিলে। অসমীয়া, বড়ো, ৰাভা ত্ৰিভাষিক অভিধান, অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চৰ্যা গীতকোষ, আছামিজ লেংগুৱেজ অৰিজিন এণ্ড ডেভেলপমেণ্ট আদিকে ধৰি বহুকেইখন অমূল্য গ্ৰন্থৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা গৱেষক পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱৰ প্ৰয়াণৰ খবৰ লভি অতিকৈ মৰ্মাহত হৈছোঁ। ভাষাচাৰ্য অধ্যাপকগৰাকীৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি। বৰেণ্য অসমীয়াগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা পণ্ডিত গৱেষক বিশ্বেশ্বৰ হাজৰিকাদেৱলৈ তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানেই। ধন্যবাদ।